ইউনিট 1 or 2 টু যিটো ইউনিট হয় তাৰ মিডিয়েবল এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো পঢ়াম। যাতে মধ্যযুগত ভাৰতবৰ্ষত আমাৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল আৰু তাৰে প্ৰথম আমি পঢ়িম যে তাৰ গঠন কেনেকুৱা আছিল, তাৰ ষ্ট্ৰাকচাৰ। তাৰপিছত আমি পঢ়িম উদ্দেশ্য, অবজেক্টিভ সমূহ পঢ়িম। তাৰপিছত পঢ়িম আমি যে মধ্যযুগত আমাৰ যিটো তাৰপিছত আমি পঢ়িম ব্যৱস্থা আছিল তাৰ বিষয়ে অলপ আমি আলোকপাত কৰিম। তাৰপিছত আমি পঢ়িম যে মধ্যযুগত যিটো ভাৰতৰ যিটো ৰাজনৈতিক জীৱন আছিল কেনেকুৱা আছিল। তো আমাৰ শাসন ব্যৱস্থা সদায় আমাৰ শাসন ব্যৱস্থা সদায় ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি চলোৱা হয়। তাৰ পিছত আমি পঢ়িম মোগলৰ প্ৰশাসন। মধ্যযুগত মিডিয়েবল যিটো এডমিনিষ্ট্ৰেশ্যন বা মিডিয়েবল টাইম পিৰিয়ডত মোগলৰ সময়ত মধ্যযুগত মোগল ভাৰতবৰ্ষত শাসন কৰিছিল, সেইকাৰণে মোগলৰ বিষয়ে আমি পঢ়িব লাগিব। আৰু ৰজাৰ ভূমিকা কেনেকুৱা আছিল মধ্যযুগত। মোগলসকলৰ এজন ৰজা আছিল আৰু তেওঁলোকে দেশ শাসন কৰিছিল, ভাৰতবৰ্ষ শাসন কৰিছিল, তেওঁলোকৰ বিষয়ে আমি পঢ়িম। আৰু তাৰ উপৰিও মোগল প্ৰশাসনিক ব্যৱস্থা, মোগলসকলে প্ৰশাসনিক ব্যৱস্থাটো কেনেকে আগবঢ়াইছিল। তাৰ আগত প্ৰাচীন যুগত আমাৰ যিটো প্ৰশাসনিক ব্যৱস্থা আছিল তাৰ সলনি মোগলসকলে নিজৰ এটা প্ৰশাসনিক ব্যৱস্থা বনাইছিল। আৰু যিটো কেন্দ্ৰীয় প্ৰশাসন, চেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে আমি পঢ়িম। আৰু প্ৰাদেশিক এডমিনিষ্ট্ৰেশ্যন, প্ৰাদেশিক যিটো প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন, প্ৰাদেশিক প্ৰশাসনৰ বিষয়ে পঢ়িম। আৰু পঢ়িম ডিষ্ট্ৰিক্ট এণ্ড লোকেল এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে। এডমিনিষ্ট্ৰেশ্যন তোমালোকে জানাই, প্ৰশাসন সদায় ভাগ কৰি দিয়া হৈছিল প্ৰাচীন যুগৰ পৰাই, চেন্ট্ৰেলি ষ্টেট হিচাপে, আৰু ডিষ্ট্ৰিক্ট ৱাইজ লোকেল এডমিনিষ্ট্ৰেশ্যন, যাক কেন্দ্ৰীয় প্ৰশাসন, প্ৰাদেশিক প্ৰশাসন, জিলা আৰু স্থানীয় প্ৰশাসন বুলি আমি ক'ব পাৰো। এইখিনি হ'ল আমাৰ ইউনিট 2 মিডিয়েবল এডমিনিষ্ট্ৰেটিভ চিষ্টেমৰ। এইখিনি আমি পঢ়িব লাগিব। এইখিনি হ'ল তাৰ চাব থিম। প্ৰথম আমি এতিয়া গঠনটো কেনেকে, তাৰ উপৰিও আমাৰ আছে যিটো পিছত আমি পঢ়িম যে ৰাজহ প্ৰশাসন বা ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো কেনেকুৱা আছিল। তো এখন ৰাষ্ট্ৰ বা এখন দেশ চলোৱাৰ কাৰণে আমাৰ ৰেভিনিউ প্ৰয়োজন হয় বা তাৰ কৰ আদায় কৰিব লাগে। জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন, যিটো ন্যায়িক প্ৰশাসন বুলি কোৱা হয়, জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন মোগলৰ সময়ত কেনেকুৱা আছিল। এডমিনিষ্ট্ৰেশ্যন অফ চিভিল জাষ্টিচ, দিৱানী ন্যায় প্ৰশাসন কেনেকুৱা আছিল, চিভিল জাষ্টিচ আমাৰ কেনেকুৱা আছিল মোগলৰ সময়ত, বা অপৰাধমূলক ন্যায়ৰ কথাও মোগলসকলে উল্লেখ কৰিছিল, যাক কোৱা হৈছিল এডমিনিষ্ট্ৰেশ্যন অফ ক্ৰিমিনেল জাষ্টিচ। বা সেনা বা আৰক্ষী তেনেকুৱা আছিল মোগলৰ সময়ত, আৰ্মি এণ্ড পুলিচ, তাৰ বিষয়ে আমি পঢ়িম। আৰু সেইখিনি হ'ল আমাৰ ইউনিট 1ৰ গোটেইখিনি। প্ৰথম আমি পঢ়িম পৰিচয়, মিডিয়েবল এডমিনিষ্ট্ৰেটিভ চিষ্টেম। মধ্যযুগত যিটো আমাৰ শাসন ব্যৱস্থা, তাৰ বিষয়ে আমি অলপ জানিব লাগিব। যে মধ্যযুগটো প্ৰাচীন যুগৰ পিছৰ যুগটো, তাৰ পিছৰ যুগটো হ'ল যিটো ব্ৰিটিছৰ সময়ত। আমি সাধাৰণতে 3টা ভাগত এডমিনিষ্ট্ৰেশ্যন ভাগ কৰিব পাৰো ভাৰতবৰ্ষত। যদি আমি প্ৰশাসনিক ব্যৱস্থা চাওঁ, প্ৰথমটো হ'ল প্ৰাচীন যুগ, তাৰ পিছৰটো হ'ল মধ্যযুগ, যোনটো আজি আমি পঢ়িম। তাৰ তৃতীয়টো হ'ল ব্ৰিটিছৰ সময়ত যিটো আমাৰ শাসন ব্যৱস্থা আছিল। আৰু চতুৰ্থটো হ'ল যিটো বৰ্তমান সময়ত, যিটো এতিয়া আমাৰ বৰ্তমান সময়ত শাসন ব্যৱস্থা বা কনষ্টিটিউশ্যন, এতিয়া আমাৰ কনষ্টিটিউশ্যন হৈছে 1947ৰ পৰা যোনটো শাসন ব্যৱস্থা। সেইখিনি বেলেগ বেলেগ আমাৰ ইউনিট আছে, ইউনিট ৱাইজ আমি পঢ়ি যাম। মধ্যযুগৰ যোনটো আমাৰ ভাৰতৰ শাসন ব্যৱস্থা আছিল, মধ্যযুগীয় ভাৰত বুলিলে ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ প্ৰাচীন ভাৰত আৰু আধুনিক ভাৰতৰ মাজত
এক দীঘলীয়া যিটো সময়ছোৱা তাক বুজোৱা হয় আৰু ষষ্ঠ শতিকাৰ পৰা ত্ৰয়োদশ শতিকালৈ এই সময়ছোৱাক ভাৰতবৰ্ষৰ ইতিহাসবিদসকলে মধ্যযুগ বুলি বা মধ্যযুগ বা প্ৰাক আধুনিক বা শেষ মধ্যযুগ বুলিও জনা হয়। ইতিহাসবিদসকলে জনাজাত কৰিছে আৰু 1526 খ্ৰীষ্টাব্দত ভাৰতত প্ৰতিষ্ঠা হোৱা মোগল সাম্ৰাজ্য প্ৰায় শেষ মধ্যযুগৰ অন্তিম পৰ্যায় আৰু আদি আধুনিক যুগৰ আৰম্ভণি হিচাপেও গণ্য কৰা হয়। মোগলসকল মধ্যযুগৰ শেষ প্ৰশাসনিক প্ৰশাসক আছিল। তেওঁলোকৰ পিছত ভাৰতবৰ্ষত কিন্তু ব্ৰিটিছসকল আগমন কৰিছিল আৰু ব্ৰিটিছৰ সময়খিনি সম্পূৰ্ণ বেলেগ আৰু সেইকাৰণে আমি মধ্যযুগৰ শাসন ব্যৱস্থা পঢ়িলেই আমি পঢ়িব লাগিব আমাৰ মোগলৰ শাসন ব্যৱস্থাৰ কথা, মোগলৰ সময়ছোৱাৰ শাসন ব্যৱস্থাৰ খিনি আমি পঢ়িম আৰু এই গোটত আমি এতিয়া মোগল যুগৰ সমগ্ৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ আলোচনা আৰম্ভ কৰিম। মোগলসকলে অকল ৰাজনৈতিক কামসমূহ কৰা নাছিলে, তেওঁলোকে প্ৰশাসনিক ব্যৱস্থাসমূহো কৰিছিল আৰু তেওঁলোকে সমাজ কেনেকে চলিব, সমাজৰ বিভিন্ন জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ মানুহসকলে কেনেকে বসবাস কৰিব, সেই সকলোখিনি প্ৰশাসন বুলি ক'লে সকলোখিনি আহে আৰু সেইখিনি গোটেই আমি এতিয়া আলোচনা কৰিম। মোগলসকল তোমালোকে জানাই, মোগলসকল সেই সময়ত ভাৰতবৰ্ষত তেওঁলোকে আহিছিল বেলেগ ৰাষ্ট্ৰৰ পৰা, আৰবৰ পৰা তেওঁলোকে বেছিকেলি মোগলসকল ভাৰতবৰ্ষত আগমন কৰিছিল আৰু সেই সময়ছোৱাতে ইছলাম ধৰ্মৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰম্ভ হৈছিল, কিয়নো মোগলসকল ইছলাম ধৰ্মাৱলীৰ মানুহ আছিল আৰু তেওঁলোকে লাহে লাহে যিটো আমাৰ হিন্দু ধৰ্মৰ প্ৰভাৱটো ভাৰতবৰ্ষৰ পৰা নাইকিয়া কৰা আৰম্ভ কৰিছিল। প্ৰশাসনিক কামসমূহ ঠিক সেইদৰে আৰম্ভ কৰিছিল মোগলসকলে, মোগল ৰজাসকলে। সপ্তম শতিকাৰ শেষৰ ফালে আৰব ব্যৱসায়ীসকলৰ জৰিয়তে ভাৰতবৰ্ষত তেওঁলোকৰ সম্পৰ্ক গঢ়ি উঠিছিল। আৰব ব্যৱসায়ীসকল ভাৰতবৰ্ষত ব্যৱসায় কৰিব আহিছিল। ঠিক একেদৰে আমাৰ ব্ৰিটিছসকলেও কিন্তু ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিব আহিছিল। লাহে লাহে তেওঁলোকে কি কৰিছিল, আমাৰ প্ৰশাসনিক যি কাম কাজসমূহৰ মাজত হস্তক্ষেপ কৰা ষ্টাৰ্ট কৰি দিছিল আৰু অষ্টম শতিকাৰ আৰম্ভণিতে আৰবসকলে যিটো আমাৰ সিন্ধু জয় কৰিছিল, সিন্ধু জয় কৰাৰ পিছত তেওঁলোকে দশম শতিকাৰ তুৰ্কীসকলে মধ্য আৰু পশ্চিম যিটো এছিয়াত এক শক্তিশালী গোট হিচাপে তেওঁলোকে আত্মপ্ৰকাশ কৰিছিল আৰু তেওঁলোকৰ জীৱন পাৰ্চী সংস্কৃতি আৰু পৰম্পৰাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। আৰু ইয়াৰ পিছত যিটো দ্বাদশ শতিকাৰ শেষৰ ফালে আৰু ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে ধাৰাবাহিকভাৱে তুৰ্কী সকলৰ আক্ৰমণ ঘটে ভাৰতত আৰু যাৰ ফলত অৱশেষত যিটো চুলতানী বংশৰ প্ৰতিষ্ঠা হয় আৰু আৰবত ইছলামৰ উত্থানৰ কেইটামান শতিকাৰ ভিতৰতে ভাৰতত তেওঁলোকে দ্বিতীয় বৃহত্তম ধৰ্ম হৈ পৰে আৰু ইয়াৰ অনুগামীসকলে দেশৰ প্ৰতিটো প্ৰান্ততে বিয়পি পৰে। আমি যদি মোগলৰ ইতিহাস পঢ়ো, তেওঁলোকে এনেকেই ভাৰতবৰ্ষত বিয়পি পৰিছিল আৰু লাহে লাহে চুলতানী শাসনৰ প্ৰতিষ্ঠাও ভাৰতবৰ্ষত আৰম্ভ হয়। চুলতানী শাসনৰ প্ৰতিষ্ঠাই মধ্যযুগীয় ভাৰতৰ যিটো ইতিহাসত এক নতুন অধ্যায় সূচনা কৰিছিল আৰু ৰাজনৈতিকভাৱে ই প্ৰায় এটা শতিকা ধৰি উত্তৰ ভাৰত আৰু দক্ষিণাত্যৰ একাংশ একত্ৰিত কৰি ৰাখিছিল।
চতুৰ্দশ শতিকাৰ শেষৰ ফালে চুলতানী শাসন খণ্ডিত হৈ পৰে আৰু যাৰ ফলত দেশৰ বিভিন্ন প্ৰান্তত কেইবাখনো নতুন ৰাজ্য সৃষ্টি হৈছিল আৰু এই ৰাজ্যসমূহ সৃষ্টি হোৱাৰ লগে লগে মোগলসকলৰ ভাৰতবৰ্ষত শক্তিশালী হৈ পৰিছিল আৰু ইয়াৰে বাহুমণি বিজয়নগৰৰ দৰে কিছুমান ৰাজ্য অতি শক্তিশালী হৈ পৰিছিল তুৰ্কী ইৰাণী যাক পাৰ্চী বুলি কোৱা হয় মংগোল আফগান আৰবসকল ভাৰতত নতুন এটা সামাজিক গোট হিচাপে বসতি স্থাপন কৰা আৰম্ভ কৰি দিলে আৰু আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক জীৱনতো তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদান আৰম্ভ কৰিলে আৰু তেওঁলোকে অকল গুৰুত্বপূৰ্ণ অৱদান কৰা নাছিল অৰ্থনৈতিক জীৱনত তেওঁলোকে অৰ্থনৈতিক যিটো আমাৰ কাম কাজ তাতে হস্তক্ষেপ কৰা লাহে লাহে ষ্টাৰ্ট কৰি দিলে আৰু তাৰ উপৰি তেওঁলোকে কিছুমান পৰিৱৰ্তন আনিছিল বাণিজ্য আৰু শিল্পই নতুন গতি লাভ কৰিছিল মোগলসকলে বাণিজ্য বা আমাৰ শিল্প প্ৰাচীন শিল্প তেওঁলোকৰ নিজৰ এটা গঠন ষ্ট্ৰাকচাৰ বনাই লৈছিল শিল্প আৰু যিটো বাণিজ্যিক কেন্দ্ৰ হিচাপে বহুত নতুন নতুন চহৰৰ গঢ় তুলিছিল আৰু তেওঁলোকে বাণিজ্য কৰাৰ কাৰণে মোগলসকলে বিজনেছ কৰাৰ কাৰণে প্ৰত্যেক বাহিৰৰ পৰা যিসকল মানুহে ভাৰতবৰ্ষত আহিছিল সকলোৰে এটাই উদ্দেশ্য আছিল মই আগতেও কৈছো যে বাণিজ্য আৰু তেওঁলোকে বাণিজ্য কৰাৰ কাৰণে কি প্ৰয়োজন হয় চহৰ নতুন চহৰ বা যিসকল এনেকুৱা চহৰ তেওঁলোকে বনাইছিল নতুন গঢ় দিছিল যিসকল চহৰ সমুদ্ৰৰ ওচৰত হ'ব বা কমিউনিকেশ্যন ভাল হ'ব যাতায়াত ব্যৱস্থা ভাল হ'ব তেতিয়াৰ যুগত আমাৰ গোটেই ব্যৱসায় বাণিজ্য খিনি আমাৰ জল ব্যৱস্থা জাহাজ এনেকুৱা সেইবোৰৰ জৰিয়তে হৈছিল আৰু নতুন চহৰ তেওঁলোকে গঢ় দিছিল যে তাতে মানুহ আহি ব্যৱসায় কৰিব পাৰে আৰু তাতে তেওঁলোকে মোগলসকলক নিজৰ বিস্তাৰ কৰিব পাৰে বা তাতে তেওঁলোকে বসবাস কৰিব পাৰে আৰু মোগলত যদি আমি এতিয়া সেইখিনি হ'ল মোগলৰ ইতিহাস মোগলসকল কেনেকে ভাৰতবৰ্ষত আহিছিল আমাৰ অৰ্থনৈতিক বা সামাজিক ক্ষেত্ৰত লাহে লাহে তেওঁলোকে হস্তক্ষেপ কৰাৰ লগে লগে আমাৰ যিটো প্ৰশাসন এডমিনিষ্ট্ৰেশ্যনতো তেওঁলোকে জড়িত হৈ পৰিছিল 1526 খ্ৰীষ্টাব্দত ভাৰতত প্ৰতিষ্ঠা হোৱা মোগল সাম্ৰাজ্য প্ৰায় শেষ মধ্যযুগৰ অন্ত আৰু আদি আধুনিক যুগৰ আৰম্ভণি হিচাপে চিহ্নিত কৰা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে মোগলসকলৰ সাম্ৰাজ্য কেতিয়া আৰম্ভণি হৈছে তেতিয়া তোমালোকে লিখিব লাগিব যে 1526 খ্ৰীষ্টাব্দত ভাৰতত প্ৰতিষ্ঠা হোৱা মোগল সাম্ৰাজ্য প্ৰায় শেষ মধ্যযুগৰ অন্ত আৰু আদি আধুনিক যুগৰ আৰম্ভণি হিচাপে চিহ্নিত হয় আৰু মোগল প্ৰশাসন আছিল আটাইতকৈ ট্ৰাকচাৰ যাক সুসংগঠিত আৰু দীৰ্ঘস্থায়ী একদম লংগেষ্ট বহুত বছৰ তেওঁলোকে মোগলসকল ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাত তেওঁলোকে কাম কৰিছিল যাৰ প্ৰভাৱ আধুনিক সময়লৈকেও আছে মোগলসকলৰ যোনটো এডমিনিষ্ট্ৰেশ্যন বা শাসন ব্যৱস্থা বা মোগলসকলৰ যি সংস্কৃতি মোগলসকলৰ সমাজ ব্যৱস্থা এতিয়াও আমি ভাৰতবৰ্ষত তাৰ আভাস পাই থাকো আৰু এই সুস্থিৰতাৰ কাৰণ আছিল মোগল চুলতানে 3 শতিকালৈ অধিক সময় ধৰি কৰা শাসন ব্যৱস্থা আৰু আকবৰ আছিল এই ব্যৱস্থাৰ মূল খনিকৰ আকবৰৰ নাম ছাত্ৰ ছাত্ৰীসকল শুনিছা চাগে বা আকবৰ মোগলসকলৰ খুব প্ৰভাৱশালী এজন ৰজা আছিল
আকবৰ মোগলসকলৰ যিটো প্ৰশাসনিক ব্যৱস্থা তাৰ খনিকৰ বা তাৰ স্থপতিবিদ বুলিও ক'লে ভুল নহ'ব, প্ৰতিষ্ঠাপক আছিল বুলি আমি ক'ব পাৰো। কিয় মোগল প্ৰশাসনে মৌৰ্য যিটো আমাৰ শাসকসকলৰ ৰাজনৈতিক প্ৰশাসনিক জীৱনতো প্ৰচলিত বহু পৰম্পৰা আগুৱাই লৈ গৈছিল। মোগলসকলে নিজৰ যিটো প্ৰশাসনিক ব্যৱস্থা সেইখিনিৰ উপৰিও আমাৰ যিটো প্ৰাচীন ভাৰতৰ যি প্ৰশাসনিক ব্যৱস্থা আছিল সেইখিনিও তেওঁলোকে অলপ অলপ তাৰ ৰাখিছিল তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থাত। কিন্তু মৌৰ্য শাসকসকলৰ তুলনাত তেওঁলোকে অধিক কেন্দ্ৰীকৰণ বা চেন্ট্ৰেলাইজ আছিল। তেওঁলোকে নিজৰ শাসন ব্যৱস্থা নিজৰ হাততে ৰাখিছিল। মৌৰ্যসকল বা প্ৰাচীন যুগত আমাৰ শাসন ব্যৱস্থা অলপ ডিচেন্ট্ৰেলাইজ কৰি দিয়া হৈছে, বিকেন্দ্ৰীকৰণ কৰি দিয়া হৈছিল। মই এটা ক্লাছত পঢ়াইছিলো তোমালোকক যে বিকেন্দ্ৰীকৰণ কৰা হৈছিল, কিন্তু মোগলসকলে সম্পূৰ্ণ কেন্দ্ৰীকৰণ কৰি শাসন ব্যৱস্থাক ৰাখিছিল আৰু এক কঠোৰ গাঁথনি তেওঁলোকে প্ৰস্তুত কৰিছিল। কঠোৰ গাঁথনি খুব তেওঁলোকৰ শাসন ব্যৱস্থা খুব ৰিজিড আছিল। ৰিজিড মানে খুব টান আছিল, কঠিন আছিল। আকৌ শাসন ব্যৱস্থা খিনি সাধাৰণ জনসাধাৰণৰ কাৰণেও কেতিয়াবা খুব কষ্টকৰো আছিল। কিয়নো ভাৰতবৰ্ষত তেতিয়া হিন্দু আৰু ইছলাম দুটা ধৰ্মৰ মানুহ বসবাস কৰা আৰম্ভ কৰিছিল আৰু তেওঁলোকে যেনেকুৱা জনস্বাস্থ্য, ৰাজহুৱা জীৱনৰ নৈতিকতাৰ দৰে সামাজিক দিশবোৰতো বিশেষ গুৰুত্ব দিয়া নাছিল মোগলসকলে। কিয় তেওঁলোকে যিটো আমাৰ প্ৰাচীন যুগত আছিল স্বাস্থ্য বা ৰাজহুৱা জীৱন, যিটো ছচিয়েল যিটো আমাৰ ৰেচপনচিবিলিটি প্ৰত্যেক শাসকৰ থাকে, তেওঁলোকে ইমান গুৰুত্ব দিয়া নাছিল। যিবোৰ মৌৰ্য ৰজাসকলৰ বাবে বিশেষ চিন্তাৰ বিষয় আছিল। আৰু চৰকাৰ পৰিচালনাৰ নীতি, কৰ ব্যৱস্থা, বিভাগীয় ব্যৱস্থা আৰু বিষয়াসকলৰ প্ৰদান কৰা উপাধি সেই সকলোবোৰ ইৰাণ আৰু ইজিপ্তৰ খিলাফতৰ পৰা আমদানি কৰা হৈছিল। আৰু ই এখন ইছলামিক ৰাষ্ট্ৰত লাহে লাহে পৰিণত হৈছিল। ভাৰতবৰ্ষ যে এখন ইছলামিক ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল মোগলসকলে। আৰু মোগলসকল এক অখণ্ড আৰু একচেটিয়া শাসন ব্যৱস্থা, যাক মনোথেলিক গভৰ্ণমেণ্ট বুলিও কোৱা হয়, কৰি তুলিছিল। যিটো একচেটিয়া বা চেন্ট্ৰেলাইজ গভৰ্ণমেণ্ট চৰকাৰ হৈছিল। আৰু মোগল সম্ৰাট আছিল সৰ্বশক্তিমান আৰু প্ৰশাসন আছিল অত্যন্ত কেন্দ্ৰীভূত। ৰজাই আছিল ৰাষ্ট্ৰৰ প্ৰতীক আৰু সমগ্ৰ ক্ষমতা তথা কৰ্তৃত্বৰ উৎস কেন্দ্ৰবিন্দু। আৰু প্ৰাদেশিক চৰকাৰসমূহ আছিল কেৱল মাত্ৰ কিছুমান প্ৰশাসনিক সংস্থাৰ দৰে। প্ৰাদেশিক যিসকল আমাৰ চৰকাৰ আছিল, প্ৰাদেশিক চৰকাৰ বা প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন বা তেওঁলোকে নামতে আছিল বা ডিচেন্ট্ৰেলাইজ কৰি দিয়া হৈছিল। কৰিছিল মোগলসকলে কিছুমান কাম, কিন্তু সেইসকলো আছিল আমাৰ নাম মাত্ৰাই আছিল। কিয় মোগলসকলে গোটেই কামখিনি নিজৰ হাতত ৰাখিছিল। সেইকাৰণে আমি এতিয়া পঢ়িম যে মোগলসকলৰ সময়ত ৰজাৰ ভূমিকা কি আছিল। ৰজাই আছিল ৰাষ্ট্ৰৰ প্ৰধান। সেইকাৰণে আমি ৰজাৰ ভূমিকা পঢ়িব লাগিব। ডক্টৰ জি এন এজন ইতিহাসবিদ, তেওঁৰ মতে উল্লেখ কৰা হৈছিল যে মোগল প্ৰশাসন আছিল ভাৰতীয় প্ৰেক্ষাপটত পাৰ্চী আৰবী ব্যৱস্থা। পাৰ্চী বা আৰবত যেনেকুৱা শাসন ব্যৱস্থা আছিল, ভাৰততো ঠিক একেটাই শাসন ব্যৱস্থা মোগলসকলে গঠন কৰিছিল, যাক পাৰ্চো আৰবিক চিষ্টেম অফ ইণ্ডিয়ান ছেটিং বুলি কোৱা হৈছিল। মানে পাৰ্চীসকলে আৰবত যেনেকুৱা ব্যৱস্থা কৰিছিল, তাৰে ছেম ষ্ট্ৰাকচাৰটোৱে ভাৰতবৰ্ষত আনি বহাই দিছিল, যাক কোৱা হয় পাৰ্চো আৰবিক চিষ্টেম ইন ইণ্ডিয়ান ছেটিং। আৰু ৰজা আছিল
সাৰ্বভৌম, যাৰ শাসন আছিল পিতৃসুলভ। ৰজা আছিল অল ইন অল, আৰু তেওঁৰ শাসন আছিল পিতৃতুল্য। তেওঁ পেট্ৰিয়াৰ্কি বা ফাদাৰ হিচাপে গণ্য কৰা হৈছিল। সমগ্ৰ প্ৰশাসনিক যন্ত্ৰটো ৰজাক কেন্দ্ৰ কৰিয়ে ঘূৰিছিল। মানে যিমান এডমিনিষ্ট্ৰেশ্যনৰ যিমানখিনি কাম কাজ আছিল গোটেইখিনি ৰজাৰ ওপৰতে কেন্দ্ৰ কৰি চলিছিল, আৰু যাক সাধাৰণতে এজন উদাৰ একনায়কত্ববাদী বেনিভলেন্ট ডেস্পট হিচাপে দেখা গৈছিল। ৰজা কিন্তু উদাৰো আছিল, আৰু ৰজা গোটেই ভাৰতবৰ্ষক ৰাজত্ব কৰিছিল। তেওঁক মানে একনায়কবাদী, যাক এতিয়া আমি ডিক্টেটৰ বুলিও ক'ব পাৰো। ৰজা উদাৰ হ'ব লাগিব, সেইকাৰণে যে গোটেই ভাৰতবৰ্ষখন তেওঁ চলাব লাগিব। আৰু একনায়কত্ববাদী, কেতিয়াবা তোমালোকৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাত আহিব পাৰে যে ৰজা কি বুলি জনা হৈছিল। একনায়কত্ববাদী বা বেনিভলেন্ট হিচাপে দেখা হৈছিল, যিয়ে প্ৰজাৰ কল্যাণৰ বাবে কাম কৰিছিল। প্ৰজা বুলি ভাবিলে অকল তোমালোকে ৰজাৰ লগত প্ৰজা যে থাকে সেইটো নাভাবিবা। প্ৰজা মানে সকলো মানুহ, সাধাৰণ মানুহসকলকে প্ৰজা বুলি গণ্য কৰা হয়। আৰু ই আছিল শাসন কৰাৰ এক ঐশ্বৰিক অধিকাৰৰ ওপৰত প্ৰতিষ্ঠিত একচ্ছত্ৰী ৰাজতন্ত্ৰ। আৰু ৰজাই আছিল প্ৰজাৰ বাবে সকলো, আৰু ৰজাই মানে প্ৰজাৰ সকলো কামখিনি ৰজাই কৰিছিল। আৰু ৰজা বুলি ক'লে মোগল সাম্ৰাজ্যত বা মোগল শাসনত সকলো। তেওঁ আছিল সৰ্বশক্তিমান, সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আৰু ন্যায়ৰ মূল উৎস। ৰজাৰ কি গুণ থাকিব লাগিব সেইটো ছাত্ৰ ছাত্ৰীসকল মন কৰিব অলপ, যে তেওঁ আছিল ৰজা কি হ'ব লাগিব, সৰ্বশক্তিমান, চব শক্তি, চব পাৱাৰ, চব ফালে ৰজা এক্টিভ থাকিব লাগিব। আৰু সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী, সকলো ক্ষমতা কাৰ তাতে থাকিব লাগিব, ৰজাৰ তাতে থাকিব লাগিব। চব ৰজা মানে এনেকুৱা পাৱাৰফুল হ'ব লাগিব যে তেওঁ সৰ্বোচ্চ ক্ষমতা তেওঁ পাব পাৰে। আৰু ন্যায়ৰ মূল উৎস, ন্যায় ৰজাৰ জৰিয়তে কি কৰা হয়, ন্যায় কোনে দিব, ৰজাই দিব। এতিয়াতো আমাৰ বিভিন্ন আমাৰ প্ৰশাসন ব্যৱস্থা বহুত ভাৱে ভাগ কৰা হৈছে। সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট, লোৱাৰ কোৰ্ট, সেনেকে ভাগ কৰা হয় ন। কোৰ্টে আমাক ন্যায় দিয়ে। আগতে কিন্তু বেচিকেলি ৰজাই ন্যায় দিছিল। ৰজাই কি কৰিছিল, সৰ্বশক্তিমান আছিল আৰু সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰীও ৰজা আছিল। আৰু প্ৰথম মোগল শাসক বাবৰ প্ৰথম মোগল শাসক আছিল। যুদ্ধ বিগ্ৰহত ইমানেই ব্যস্ত আছিল যে তেওঁ প্ৰশাসনিক সংস্কাৰ কৰিবলৈ সময় ওলাব পৰা নাছিল। বাবৰ মানে ইমান যুদ্ধত ব্যস্ত হৈ আছিল। মই কৈছো তোমালোকক প্ৰত্যেক ৰাষ্ট্ৰতে বা যেতিয়া ৰাষ্ট্ৰ দখল কৰা খুব সহজ কাম নহয়। মোগল কোৱা, ব্ৰিটিছ কোৱা, সকলোৱে আহি যুঁজ কৰিব লগা হৈছিল। আহোমসকলকো যেনেকুৱা অসমৰ পৰা আহোমসকলকো ব্ৰিটিছে কৰিছিল, ব্ৰিটিছে শাসন লৈছিল। কিন্তু মোগলসকলৰ লগত আহোমসকল, এটা কথা মন কৰিবা, আমি গৌৰৱ অনুভৱ কৰিব লাগে যে আহোমসকলক লগত মোগলসকলে পৰা নাছিলে। বাৰে বাৰে তেওঁলোকে যুদ্ধত পৰাজয় হৈছিল। আমাৰ আহোমসকল ইমানেই শক্তিশালী শাসক আছিল, ইয়াৰ দ্বাৰা আমি গম পাওঁ। আৰু প্ৰথম যে মোগল শাসকৰ বাবৰ যুদ্ধ বিগ্ৰহত ইমানেই ব্যস্ত আছিল যে তেওঁ প্ৰশাসন সংস্কাৰে কৰিবলৈ সময় নাপালে। আৰু তেওঁ যেনেকুৱা ষ্ট্ৰাকচাৰ আছিল তেনেকুৱা ষ্ট্ৰাকচাৰতে তেওঁ কি কৰিলে, কাম কৰি গুচি গ'ল। বাবৰৰ পিছত আহিল হুমায়ুনৰ ক্ষেত্ৰতো একে ঘটিছিল। শ্বেৰশ্বাহ ছুৰীয়ে কম সময়ৰ বাবে শাসন কৰিলেও কিছুমান প্ৰশাসনিক সংস্কাৰ প্ৰৱৰ্তন কৰিছিল, যিয়ে ভৱিষ্যত শাসকসকলক পথ প্ৰদৰ্শন কৰিছিল।
তথাপি মোগল সম্ৰাটসকলে কিছুমান পৰম্পৰা মানি চলিছিল যিবোৰ ৰাইজৰ অতি প্ৰিয় আছিল ৰাইজে কিন্তু মোগলসকলক ভালো পাইছিল হা প্ৰত্যেক প্ৰশাসন ব্যৱস্থা ৰাইজে ভালো পায় বেয়াও পায় প্ৰশাসনৰ ব্যৱস্থাৰ দুটা ভাগ থাকে দুটা সাইড থাকে ভাল আৰু বেয়া সো তেওঁলোকে সাধাৰণ জনতাৰ বাবে সহজলভ্য আছিল নাগৰিকৰ জীৱন বুজিবলৈও চহৰ ভ্ৰমণ কৰিছিল মোগলসকলে কি কৰিছিল ঘোঁৰাত উঠি চহৰ ভ্ৰমণ কৰিছিল চহৰ ভ্ৰমণ কৰি কিন্তু প্ৰত্যেক মানুহৰ লগত তেওঁলোকে কথা বাৰ্তা কৰিছিল তেওঁলোকে আলাপ আলোচনা কৰিছিল যে ৰাইজৰ লগত নাগৰিকৰ লগত কমিউনিকেট কৰিছিল নাগৰিকে অসুবিধা ভোগ কৰিছিল নেকি নাগৰিকৰ কিবা প্ৰব্লেম হৈছে নেকি সেইখিনি সকলো মোগলসকলে কিন্তু চোৱা চিতা কৰিছিল আৰু মোগল প্ৰশাসন মূলত সম্ৰাট আকবৰৰ সৃষ্টি আছিল মই আগতেও কৈছো আকবৰৰ সৃষ্টি আছিল মোগল সাম্ৰাজ্য তেওঁৰ দুই উত্তৰাধিকাৰী সম্ৰাট জাহাংগীৰ সম্ৰাট শাহজাহানেও একেদৰে ইয়াক অনুসৰণ কৰিছিল তাৰপিছত আকবৰৰ পিছত আহিছিল সম্ৰাট জাহাংগীৰ সম্ৰাট শাহজাহান একেদৰে তেওঁলোকে কি কৰিছিল অনুসৰণ কৰিছিল অৱশ্যে শাসক ঔৰংজেবে প্ৰশাসনিক ব্যৱস্থাত কিছু সালসলনি কৰিছিল প্ৰতিক্ৰিয়াশীল নীতি গ্ৰহণ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীও বাণিজ্য খণ্ডত প্ৰৱেশ কৰি অতি কম সময়ৰ ভিতৰত ক্ষমতা নিজৰ হাতলৈ নলোৱাকৈ মোগল প্ৰশাসনিক ব্যৱস্থা চলি আছিল ইষ্ট ইণ্ডিয়া কোম্পানী বাণিজ্য খণ্ডত প্ৰৱেশ কৰিছিল লাহে লাহে ইষ্ট ইণ্ডিয়া কোম্পানী মোগলৰ বিজনেছত সোমাই আহিছিল মোগলসকলৰ লগত বিজনেছ ব্যৱসায় কৰিব বুলি তেওঁলোকে আহিছিল আৰু নিজৰ যিটো ক্ষমতা ব্ৰিটিছসকলে নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিছিল আৰু এনেকে মোগলসকলৰ যিটো আমাৰ শাসন ব্যৱস্থা ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছৰ হাতত গুচি গ'ল কিন্তু ৰজা মোগলসকলৰ সময়ত খুব আমাৰ শক্তিশালী আছিল এতিয়া আমি পঢ়িম মোগলৰ যিটো প্ৰশাসনিক ব্যৱস্থা মোগলৰ এডমিনিষ্ট্ৰেটিভ সিস্টেম কেন্দ্ৰীয় প্ৰশাসন যিটো সেন্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন আছিল ৰজা কাৰ্য পৰিচালনাত পৰামৰ্শ সহায় কৰিবলৈ কেইবাজনো মন্ত্ৰী আছিল যেনেকৈ এতিয়া আমাৰ কেবিনেট সিস্টেম ডেমক্ৰেসিটো কি থাকে ডেমক্ৰেসি ইজ এ গভৰ্নমেন্ট ফৰ্ম বাই দ্য পিপল তথাপিও তাতে কি থাকে আমি মন্ত্ৰীসকলক নিযুক্তি কৰো আৰু মন্ত্ৰীসকলে কেবিনেট সৃষ্টি কৰে কেবিনেট বনায় সৃষ্টি নহয় বনায় আৰু ৰজাৰ কাৰ্য পৰিচালনাটো পৰামৰ্শ আৰু সহায় কৰিবলৈ কেইবাজনো মন্ত্ৰী আছিল তেওঁলোকৰ ভিতৰত 4জন গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল যেটো আমাৰ কেবিনেট বুলি এতিয়া আমি কম মোগলৰ সময়ত বা মোগলৰ প্ৰশাসনিক ব্যৱস্থাটো 4জন মন্ত্ৰী ৰজাটো আছিল ৰজা হেড যেনেকুৱা প্ৰাইম মিনিষ্টাৰ চিফ মিনিষ্টাৰ প্ৰেসিডেন্ট হেড অফ দ্য এডমিনিষ্ট্ৰেশ্যন সেম মোগলৰ সময়ত ৰজা যদিও হেড আছিল ৰজা সৰ্বোচ্চ তেওঁৰ তলত 4জন মন্ত্ৰী আছিল আৰু তেওঁলোকেও খুব ক্ষমতাশালী আছিল তেওঁলোকৰ ভিতৰত 4জন গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল দিৱান ৰাজহুৱা আৰু বিত্ত বিভাগৰ দায়িত্বত আছিল তেওঁ আছিল ৰাজহুৱা আৰু বিত্ত বিভাগ ফাইনান্স আৰু ট্যাক্স হেতু দায়িত্বত আছিল দিৱান আৰু তেওঁ ৰাজকীয় কোষাগাৰৰ তত্ত্বাৱধান কৰিছিল সাম্ৰাজ্যৰ আয় ব্যয় পৰীক্ষা কৰিছিল ৰাজকীয় যিটো আমাৰ দিৱানৰ ভূমিকা তেওঁ আছিল কি ফাইনান্স মিনিষ্টাৰ আমি যদি এতিয়া হেতু আমি ইমাজিন কৰো হেতু হ'ব ফাইনান্স মিনিষ্টাৰ বা ফাইনান্স যোনে গোটেইখিনি চাই
চব দিৱান ৰাজহুৱা আৰু বিত্ত বিভাগৰ দায়িত্বত আছিল। তেওঁ ৰাজকীয় কোষাগাৰৰ তত্ত্বাৱধান কৰিছিল, সাম্ৰাজ্যৰ আয় ব্যয় পৰীক্ষা কৰিছিল, কিমান খৰচ হৈছে, কিমান ৰৈ গৈছে, এক্সপেণ্ডিচাৰ কিমান হৈছে, কিমান সেইখিনি সাম্ৰাজ্যৰ গোটেইখিনি বাজেট বা গোটেই আয় ব্যয় খৰচ চব কোনে চাইছিল? দিৱান। আৰু দিৱানৰ সেইকাৰণে কৈছো তেওঁৰ সেই মন্ত্ৰীজনৰ খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা আছিল। 4জন যে মই কৈছো মোগলৰ সময়ত 4জন মন্ত্ৰী খুব গুৰুত্বপূৰ্ণ আছিল, আৰু সেই 4জনৰ এজন হল দিৱান। তাৰপিছত আছিল 2 নম্বৰ মীৰ বক্সি। মীৰ বক্সি সামৰিক বিভাগৰ মুৰব্বী আছিল, মানে আৰ্মি চিফ কোন আছিল? আৰ্মি চিফ আছিল, যেনেকুৱা আমি এতিয়া আৰ্মি চিফ বুলি কওঁ, তেতিয়া তেওঁলোকে আৰ্মি চিফ বুলি কোৱা নাছিলে, তেওঁলোকে কৈছিল মীৰ বক্সি আছিল সামৰিক বিভাগৰ মুৰব্বী। সামৰিক বিষয়ত ৰজাৰ প্ৰধান উপদেষ্টা আছিল তেওঁ। সৈন্য নিযুক্তি, প্ৰশিক্ষণ, যুদ্ধ ৰণনীতি প্ৰস্তুত কৰা তেওঁৰ কাম আছিল। তেওঁ হল কি? মিলিটাৰী হেড। মীৰ বক্সি বুলি কোৱা হয় সামৰিক বিভাগৰ মুৰব্বী বা সামৰিক বিষয়ৰ ৰজাৰ প্ৰধান উপদেষ্টা আছিল তেওঁ। আৰু তেওঁৰ কাম কি আছিল? সৈন্য নিযুক্তি কৰা, সৈন্যসকলক প্ৰশিক্ষণ দিয়া আৰু যুদ্ধৰ কি ৰণনীতি প্ৰস্তুত কৰা। মোগলসকলেও যুদ্ধ কৰিছিল, মানে যুদ্ধ কিয় কৰিছিল? এটাৰ পিছত এটা ৰাষ্ট্ৰ দখল কৰা বা নিজৰ হাতত অনা তেতিয়া কাম আছিল। এইটো এটা ৰাজ্য দখল কৰা, শক্তিশালী নিজকে বনোৱা, ৰাষ্ট্ৰ দখল কৰা, সেইটো এটা মোগল যিটো আমাৰ সাম্ৰাজ্যৰ এটা প্ৰধান অংশ আছিল। আৰু সেইটো কাম কোনে কৰিছিল? সেই কাম কৰিছিল মীৰ বক্সি, আৰু তেওঁ সেই কাম কৰিছিল মীৰ চামন। এতিয়া মীৰ চামনৰ কাম কি আছিল? তেওঁ ৰাজকীয় যিবিলাক অট্টালিকা, পথ, উদ্যান, কাৰখানা আদি তত্ত্বাৱধান কৰিছিল। তেওঁ কি হল? ডেভেলপমেন্ট অফিচাৰ। যদি আমি সহজ ভাষাত বুজিব যাওঁ, তেওঁ আছিল মীৰ চামন আছিল ডেভেলপমেন্ট অফিচাৰ। ৰাজকীয় অট্টালিকা, পথ, উদ্যান, কাৰখানা সেইসমূহ তেওঁ তত্ত্বাৱধান কৰিছিল, আৰু তেওঁৰ অধীনত সেইসমূহ আছিল। তেওঁৰো গুৰুত্বপূৰ্ণ ভূমিকা। তেওঁ 3 নম্বৰত আছিল ৰাজৰ যিটো মন্ত্ৰী, 4জন মন্ত্ৰীৰ মাজত তেওঁ হল 3 নম্বৰ। তেওঁ হল ডেভেলপমেন্ট কনষ্ট্ৰাকচন ৰিলেটেড কামসমূহ চোৱা চিতা কৰিছিল। সদৰ, উচ্চ সদৰ বা সদৰ বুলি কলে কি বুজায়? ধৰ্মীয় আৰু ন্যায়িক বিভাগৰ মুৰব্বী। মোগলসকলে, মই বাৰে বাৰে কৈছো তোমালোকক যে মোগলসকলে ধৰ্মৰ ওপৰত বিশেষ গুৰুত্ব দিছিল, যিহেতু সেই সময়ত হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্ম দুটা ধৰ্মৰ মানুহ ভাৰতবৰ্ষত বসবাস কৰা আৰম্ভ কৰিলে, আৰু সেইকাৰণে ধৰ্মীয় যিটো ন্যায়িক বিভাগৰ মুৰব্বী আছিল তেওঁলোকে ধৰ্মৰ আৰু সদৰৰ কাম কি আছিল? ধৰ্মীয় বিষয়সমূহ চোৱা চিতা কৰা, আৰু ন্যায়িক বিভাগসমূহ তেওঁ চাইছিল, আৰু মুখ্য ন্যায়াধীশ হিচাপেও তেওঁ কাম কৰিছিল। তেওঁ মুখ্য ন্যায়াধীশ হিচাপে কেনেকে কাম কৰিছিল? তেওঁ মুছলিম আইন, যিটো ইছলাম আইন আছে, ইছলাম আইনৰ অনুসৰি, যিটো কুৰাণৰ ভিত্তি অনুসৰি তেওঁ গোচৰসমূহত মীমাংসা কৰিছিল। কেনেকে? যে কুৰাণত কি উল্লেখ আছে, কুৰাণৰ ওপৰত ভিত্তি কৰি মোগল সকলে কি কৰে? তেওঁ যোনটো সদৰ বা মুখ্য ন্যায়াধীশ তেওঁ ন্যায় প্ৰদান কৰিছিল। সেইভাবে হল যে মোগলৰ যিটো আমি এডমিনিষ্ট্ৰেশ্যন, মোগলৰ যিটো প্ৰশাসন, তাতে ৰজা আৰু 4জন মন্ত্ৰী আছিল। সেই 4জন গুৰুত্বপূৰ্ণ মন্ত্ৰী কোন কোন আছিল? এতিয়া মই আকৌ এবাৰ কৈ দিছো। দিৱানৰ কাম কি আছিল? তেওঁ ফাইনেন্স মিনিষ্টাৰ বা কৰ বা বিত্ত বিভাগ তেওঁ চোৱা চিতা কৰিছিল। 2 নম্বৰ হল মীৰ বক্সি। তেওঁৰ কাম আছিল কি? আৰ্মি বা এডমিনিষ্ট্ৰেশ্যন, সৈন্য তেওঁলোকক নিযুক্তি দিয়া বা যুদ্ধ ৰণনীতি সৃষ্টি কৰা। মীৰ চামনৰ কাম কি আছিল? ডেভেলপমেন্ট ৰিলেটেড কামসমূহ চোৱা, ৰাজকীয় অট্টালিকা, উদ্যান, পথ
সেইসমূহ চোৱা চিতা কৰা। তাৰ উপৰিও 4 নম্বৰ যাক কৈছো মই চদৰৰ কাম আছিল ধৰ্ম চোৱা চিতা কৰা, ধৰ্মৰ ভিত্তিক ন্যায় দিয়া। তেওঁ আছিল মুখ্য ন্যায়াধীশ বা তেওঁ ইছলাম কুৰাণৰ ওপৰত ভিত্তি কৰি তেওঁ কি কৰিছিল ন্যায় দিয়াৰ বা গোচৰসমূহৰ মীমাংসা কৰিছিল। চ' মোগলসকলৰ এই 4জনৰ কথা ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনত ৰাখিবা, কিহৰ কাৰণে পৰীক্ষাত আহিব পাৰে যে দিৱান কোন আছিল, মীৰ বক্সি কোন আছিল, মীৰ চামন কোন আছিল, উচ্চ সদৰ কোন আছিল। চ' এইখিনি হ'ল মোগলৰ যিটো প্ৰশাসনিক ব্যৱস্থা। তাৰ পিছত আছে মহতিশিপ কি হ'ল, ইছলামৰ যিটো নীতিসমূহৰ যাতে ৰক্ষা হয় বা জনসাধাৰণে যাতে নৈতিক জীৱন যাপন কৰে, যেনেকে তাৰ ওপৰত চকু ৰাখিছিল তেওঁলোকে। ইয়াৰ উপৰিও তেওঁ বজাৰৰ মূল্য বা ওজন সেইসমূহৰ নিয়ন্ত্ৰণ কৰিছিল মহতিশিপ। আৰু মোগলসকলে সেইখিনি চোৱা চিতা কৰিছিল যে কোনো নিচাযুক্ত যাতে দ্ৰব্য বা সেইখিনি কোনো ব্যৱহাৰ নকৰে। আৰু এইটো মহতিশিপৰ কাম আছে যে ইছলামৰ নীতিসমূহৰ যাতে ৰক্ষা হয় আৰু জনসাধাৰণে যাতে নৈতিক জীৱন যাপন কৰে, কোনো ধৰণৰ বেয়া বস্তু দ্ৰব্য সেৱন নকৰে বা অসামাজিক কামত লিপ্ত নহয়, তাৰ ওপৰতো তেওঁলোকে চকু দিছিল। তাৰ পিছত আছিল বাৰ্তা লেখক বা দাৰোগা, ইডাক চৌকা বা ইংলিছত কোৱা হয় নিউজ ৰাইটাৰ বা দাৰোগা, ইডাক চৌকী বা বাৰ্তা লেখক সাম্ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খবৰ ৰজাক দিছিল। ডাক বিভাগে সেই খবৰসমূহ পলম নকৰাকৈ ঘোঁৰাৰ সহায়ত ৰজাৰ ওচৰলৈ কঢ়িয়াই আনিছিল। মোগলসকলে কমিউনিকেশ্যন খুব ভাল আছিল মোগলসকলৰ। তেওঁলোকে তেতিয়াই যিটো ডাক বিভাগ এখন তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল। ডাক বিভাগৰ জৰিয়তে কামখিনি কৰিছিল যাতে ৰজাই এই প্ৰান্তৰ পৰা সেই প্ৰান্তৰ খবৰসমূহ খুব সোনকালে পায়। সেইকাৰণে তেওঁলোকে ডাক বিভাগৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। এতিয়া যদি চাওঁ আমি প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন, প্ৰাদেশিক যিটো প্ৰশাসন, তেওঁলোকে প্ৰথমত আকবৰৰ দিনত তেওঁলোকে আচলতে সাম্ৰাজ্যক কেইটা ভাগতো ভাগ কৰিছিল। আকবৰৰ দিনত 15খন প্ৰদেশ আছিল তেওঁলোকৰ অধীনত। তাৰপিছত জাহাংগীৰৰ দিনত আহিল 17খন, পিছত ঔৰংগজেবৰ দিনত 21খন প্ৰদেশ তেওঁলোকে এনেকে ভগাই লৈছিল। আৰু প্ৰদেশসমূহ তেওঁলোকে এনেকুৱা বিষয়াসকলৰ জৰিয়তে প্ৰদেশসমূহক দি দিছিল, যেনেকুৱা সুবেদাৰৰ এতিয়া কাম কি হ'ব, সুবেদাৰ প্ৰদেশৰ যিটো গভৰ্ণৰ বা মুৰব্বী আছিল, যিয়ে আইন শৃংখলা আৰু প্ৰাদেশিক সেনা নিয়ন্ত্ৰণ কৰিছিল। সুবেদাৰ তেওঁ গভৰ্ণৰ পজিচনৰে আছিল বা তেওঁৰ ষ্টেটৰ ৰাজ্যৰ হেড আছিল। আৰু তেওঁ আইন শৃংখলা প্ৰাদেশিক সেনা সেইসমূহ নিয়ন্ত্ৰণ কৰিছিল। দিৱান বুলি ক'লে কাক বুজায়? দিৱান হ'ল প্ৰদেশৰ আয় ব্যয়। মই পঢ়াইছিলো তোমালোকক অলপ আগত যে আয় ব্যয় বা ৰাজহুৱা সংগ্ৰহৰ দায়িত্বত আছিল দিৱান। এইটো আকৌ প্ৰদেশতো এনেকে তেওঁলোকে ভাগ কৰি দিছিল। তাৰপিছত আছিল চদৰৰ জৰিয়তে ধৰ্মীয় দান বৰঙণি বা ভূমি বিতৰণৰ কাম চলাইছিল তেওঁলোকে। তেওঁ ধৰ্মীয় গুৰু হিচাপে কাম কৰিছিল। তাৰপিছত আছিল আমাৰ আমিল বুলি কাক বুজায়? ৰাজহুৱা সংগ্ৰহকাৰী বিষয়া আছিল, যিয়ে কৃষকসকলক প্ৰতি ভূমি কৃষি পথাৰলৈ ৰূপান্তৰ কৰাত সহায় কৰিছিল। আমিলৰ কাম আছিল যে কৃষি কাৰ্যসমূহ কৃষকসকলক চোৱা চিতা কৰা, কৃষিৰ কামখিনি চোৱাৰ কাম আছিল মোগলৰ সময়ত আমিলৰ। তাৰপিছত আছিল বাক্সিৰ কাম কি আছিল? যে কৃষিজাত যিবিলাক আমাৰ ভূমি হিচাপে বা বাৰ্ষিক আয় ব্যয় প্ৰতিবেদন ৰজাক পঠাইছিল। কৃষিভিত্তিক যিবিলাক
কাম হৈছিল এইবোৰত বছৰি কিমান আয় হৈছে কিমান তাৰ খৰচ হৈছে সেইসমূহৰ প্ৰতিবেদন ৰজাক কোনে দিছিল বক্সিয়ে দিছিল তাৰপিছত পোদ্দাৰ বুলি কৈছিল পোদ্দাৰৰ কাম আছিল কৃষকৰ পৰা ৰাজহুৱা সংগ্ৰহ কৰা আৰু কৰ সংগ্ৰহ কৰা তেওঁৰ কাম আছিল ফৌজদাৰ বুলি ক'লে যিটো প্ৰাদেশিক সেনাৰ দায়িত্বত আছিল প্ৰদেশৰ সেনাৰ মুৰব্বী আৰু তেওঁ বিদ্ৰোহ দমন কৰিছিল কোটৱাল মূল পুলিচ বিষয়া আছিল আৰু যি আইন শৃংখলা ৰক্ষা কৰিছিল কোটৱালে কি কৰিছিল পুলিচ বিষয়া আৰু তেওঁ আইন শৃংখলা ৰক্ষা কৰিছিল তাক কোটৱাল বুলি মোগলসকলে পৰিচিত মোগলসকলৰ সময়ত পৰিচিত আছিল তাৰপিছত ৱাকি নবিছ কোন আছিল প্ৰদেশৰ খবৰসমূহ কেন্দ্ৰীয় চৰকাৰ আৰু ৰজাক জনাইছিল যে ষ্টেটসমূহত বা প্ৰদেশসমূহত কি ঘটনা হৈছে কি কাম হৈছে সেইসমূহ ৰজাক জনোৱাৰ কাম তেওঁৰ আছিল ৱাকি নবিছৰ তাৰপিছত আমি ডিষ্ট্ৰিক্ট এণ্ড লোকেল এডমিনিষ্ট্ৰেশ্যন পঢ়িম যে মোগলসকলে জিলাসমূহ আৰু যিবিলাক আমাৰ স্থানীয় যিটো লোকেল এডমিনিষ্ট্ৰেশ্যন আছে সেইসমূহ স্থানীয় যিটো আমাৰ প্ৰশাসন আছিল তেওঁলোকে কেনেকে চলাইছিল ৰাজ্য যোৱাৰ পিছত জিলাৰ যিটো আমি প্ৰদেশসমূহৰ পুনৰ জিলা বা চৰকাৰত ভাগ কৰিছিল আৰু জিলা প্ৰশাসন ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত তেওঁলোকে ফৌজদাৰ বা জিলা প্ৰশাসনিক মুৰব্বী আছিল আইন শৃংখলা ৰক্ষা কৰা স্থানীয় জমিদাৰসকলৰ বিদ্ৰোহ দমন কৰা তেওঁৰ মূল কাম আছিল জিলাতো সেম তেওঁলোকে ভগাই দিছিল ফৌজদাৰ কোটৱাল বা জাকত সেনেকে তেওঁলোকে মোগলসকলে জিলা প্ৰশাসনকো ভগাই দিছিল ফৌজদাৰ বুলি ক'লে জিলা প্ৰশাসনিক মুৰব্বী আছিল আইন শৃংখলা ৰক্ষা কৰা স্থানীয় যিবিলাক জমিদাৰসকলৰ বিদ্ৰোহ দমন কৰা তেওঁৰ মূল কাম আছিল কোটৱালৰ কাম কি আছিল জিলাৰ যিবিলাক ন্যায়িক আৰু আইন শৃংখলাৰ মুৰব্বী তেওঁ আছিল তেওঁ অপৰাধমূলক গোচৰৰ বিচাৰ কৰিছিল আৰু ঔৰংগজেবৰ সময়ত তেওঁলোকে কি কৰিছিল ঔৰংগজেবে অনা মুছলিম সকলৰ পৰা জিজিয়া যিহেতু জানি ৰাখিবা এইটো এটা কৰ যাক কোৱা হয় জিজিয়া কৰ আৰু জাকাত কৰ সংগ্ৰহ কৰিছিল যিসকল মানুহ ইছলাম ধৰ্মাৱলম্বী নাছিল তেওঁলোকৰ পৰা ঔৰংজেবৰ সময়ত এক্সট্ৰা কৰ সংগ্ৰহ কৰিছিল বেচিকেলি হিন্দু সম্প্ৰদায়ৰ মানুহৰ পৰা যাক কোৱা হৈছিল জিজিয়া কৰ আৰু জাকাত কৰ আৰু স্থানীয় যদি আমি প্ৰশাসন ব্যৱস্থা চাওঁ মোগলসকলৰ সময়ত লোকেল এডমিনিষ্ট্ৰেশ্যন তেওঁলোকে জিলাসমূহক পৰগনা আৰু পৰগনাসমূহক গাঁৱত বিভক্ত কৰিছিল জিলাসমূহক কি বুলি কৈছিল মোগলসকলে পৰগনা আৰু গাঁওসমূহকো পৰগনাসমূহ মানে জিলাসমূহ যিহেতু তেওঁলোকে পৰগনা বুলি কৈছিল আৰু সেই জিলাসমূহ সৰু সৰু গাঁৱত আকৌ বিভক্ত কৰিছিল মানে তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন একদম ওপৰৰ পৰা তললৈকে তেওঁলোকে মেইনটেইন কৰিছিল আৰু খুব শক্তিশালী তেওঁলোকৰ প্ৰশাসনিক ব্যৱস্থা আছিল আৰু প্ৰত্যেক ক্ষেত্ৰতে সকলো একদম জিলাৰ পৰা আৰম্ভ কৰি প্ৰদেশৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ পৰা আৰম্ভ কৰি সকলো খবৰ ৰজাৰ ওচৰত গৈছিল এইটো এটা ভাল দিশ আছিল মোগলৰ সময়ত যদি আমি শাসন ব্যৱস্থা আলোচনা বিবেচনা কৰিলে আৰু পৰগনাসমূহক গাঁৱত বিভক্ত কৰা হৈছিল যাক কোৱা হয় মুকাদ্দম পৰগনা পৰ্যায়ত ৰাজহ সংগ্ৰহ গোটসমূহ তেওঁলোকে নিয়ন্ত্ৰণত আছিল মুকাদ্দম মোগলসকলৰ এজন প্ৰশাসক আছিল তেওঁ যে ৰাজহুৱা কৰসমূহ এই পৰগনাৰ পৰা লৈছিল তাৰপিছত সৰপঞ্চ হল গাঁও আছিল আটাইতকৈ যিটো নিম্ন প্ৰশাসনিক গোট আৰু ইয়াত পঞ্চায়ত ব্যৱস্থাও আছিল মোগলসকলেও পঞ্চায়ত ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল পঞ্চায়তত মুৰব্বীজনক তেওঁলোকে সৰপঞ্চ বুলিও মোগলসকলে কৈছিল আৰু যিজন ৰাইজৰ দ্বাৰা নিৰ্বাচিত হৈছিল মোগলসকলে সৰপঞ্চক ৰাইজৰ দ্বাৰা নিৰ্বাচিত কৰাৰ সুবিধা দিছিল আৰু তেওঁ সহায় কৰিব
দিবলৈ পাটোৱাৰী বা গাঁৱৰ একাউণ্ট আছিল, গাঁৱৰ পাটোৱাৰী তেওঁ ৰাজহুৱা কৰ সংগ্ৰহ সেইবোৰ কৰিছিল তেওঁ গাঁৱত। আৰু সৰপঞ্চ সংগ্ৰহ কৰা গোটেই যিবিলাক ৰাজহুৱা সংগ্ৰহ কৰিছিল কৰ তেওঁ, আৰু তাৰে পৰা সৰপঞ্চক 2.5% নিজৰ দৰমহা বা চেলাৰী হিচাপে তেওঁক দিয়া হৈছিল। আৰু গাঁৱৰ যিটো স্বাস্থ্য ব্যৱস্থা, শিক্ষা, জনসিঞ্চন, উৎসৱ পাৰ্বণৰ দায়িত্ব পঞ্চায়তৰ ওপৰতে আছিল, সৰপঞ্চৰ ওপৰত আছিল। গাঁৱত চিকিৎসা কৰা, শিক্ষা প্ৰদান কৰা, খোৱা পানী যোগান ধৰা বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ সেইসমূহৰ দায়িত্ব সৰপঞ্চ বা পঞ্চায়তৰ ওপৰত আছিল। এতিয়া হ'ল যে মোগল সকলে যিটো ৰাজহুৱা কৰ কেনেকে সংগ্ৰহ কৰিছিল। মোগল ৰাষ্ট্ৰৰ আয়ৰ প্ৰধান উৎস আছিল ভূমি ৰাজহ। মানে মেইন যোনটো আমাৰ মোগল সকলৰ ইনকামৰ চৰ্চটোৱে আছিল লেণ্ড মানে এগ্ৰিকালচাৰ কাল্টিভেশ্যন, তাৰ পৰাই তেওঁলোকে কৰ আদায় কৰিছিল। আৰু তেওঁলোকে 3 প্ৰকাৰৰ ভূমি ব্যৱস্থা আছিল। জমিদাৰী ব্যৱস্থা, যাক জমিদাৰ চিষ্টেম বুলি কোৱা হয়, যিটো বংগত প্ৰচলিত আছিল, য'ত জমিদাৰে মধ্যভোগী হিচাপে কৃষকৰ পৰা কৰ সংগ্ৰহ কৰি চৰকাৰক দিছিল। জমিদাৰে কৃষকৰ পৰা কি কৰে, অকল কৰ সংগ্ৰহ কৰি চৰকাৰক দিছিল। আৰু সেইটো পশ্চিম বংগত প্ৰচলিত আছিল বেছি জমিদাৰী চিষ্টেমটো। তাৰপিছত আছিল মহলবাৰী ব্যৱস্থা, উত্তৰ পশ্চিম প্ৰান্তত প্ৰচলিত আছিল, য'ত জমিদাৰী আৰু কৃষকে যৌথভাৱে ভূমিৰ মালিকত্ব ভোগ কৰিছিল। জমিদাৰ আৰু কৃষক দুজনে ভূমি আছিল আৰু তেওঁলোকে ভোগ কৰিছিল মালিকত্ব, কিন্তু মোগলক কি কৰিব লাগিছিল, তেওঁলোকে কৰ দিব লাগিছিল। আৰু ৰায়তোৱাৰী ব্যৱস্থাও আছিল, উত্তৰ ভাৰতৰ দক্ষিণত আছিল, য'ত চৰকাৰ আৰু কৃষকৰ মাজত কোনো মধ্যভোগী নাছিল। ডাইৰেক্ট কৰ তেওঁলোকে চৰকাৰক দিছিল কৃষকসকলে। সেইটো হ'ল ৰাজহুৱা ব্যৱস্থা। আৰু তাৰ জৰিয়তে মোগল সকলে ৰাষ্ট্ৰ পৰিচালনা কৰিছিল। ইনকাম চৰ্চ এইটোৱে আছিল, ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন, মানে এখন প্ৰশাসন চলোৱাৰ কাৰণে পইচা পাতিৰ প্ৰয়োজন হয়। আৰু মোগল সকলে এই 4টা ভাগ কৰি লৈছিল। এই 4টা ভাগৰ জৰিয়তে তেওঁলোকে নিজৰ যিটো কৰ আদায় কৰিছিল, প্ৰথমটো মই ক'লোৱে জমিদাৰী ব্যৱস্থা, মহলবাৰী, তাৰপিছত মহলবাৰী ব্যৱস্থা, ৰাজতোৱাৰী ব্যৱস্থা, আৰু যিটো আমাৰ এইখিনি হ'ল আমাৰ ৰাজহুৱা সংগ্ৰহ কৰা ব্যৱস্থা। মোগল সকলে জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন বা ন্যায়িক প্ৰশাসনকো খুব এটা ব্যৱস্থাটো খুব ভাল আছিল। তেওঁলোকে মানে 2টা ভাগ কৰিছিল ন্যায়িক ব্যৱস্থাত, যিটো হ'ল এটা হ'ল চিভিল জাষ্টিচ, দেৱানী ন্যায় প্ৰশাসন বুলি কোৱা হয়, আৰু এটা ক্ৰিমিনেল জাষ্টিচ আৰু চিভিল জাষ্টিচ তেওঁলোকে ভাগ কৰি লৈছিল। দেৱানী ন্যায় প্ৰশাসন বুলি ক'লে মোগল ৰাষ্ট্ৰ এখন ইছলামিক ৰাষ্ট্ৰ হোৱাৰ বাবে দেৱানী ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে কুৰাণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিষ্ঠিত হৈছিল। মোগল সকলে যিহেতু ইছলাম ধৰ্মৰ আছিল, তেওঁলোকে কুৰাণত যিখিনি ন্যায় ব্যৱস্থা দিয়া আছিল, তাৰ ওপৰতে নিৰ্ভৰ কৰি তেওঁলোকে সকলো নীতি নিয়ম প্ৰতিষ্ঠা কৰিছিল। কাজী সকলে কুৰাণৰ নিয়ম, পূৰ্বৰ ৰায়, সম্ৰাটৰ অধ্যাদেশ অনুসৰি ন্যায় প্ৰদান কৰিছিল। আৰু সম্ৰাট সৰ্বোচ্চ ন্যায়ালয় আছিল, যদিও তেওঁ কুৰাণৰ পবিত্ৰ আইন উলংঘন কৰিব পৰা নাছিলে। যদিও সম্ৰাট সৰ্বোচ্চ ন্যায়ালয় আছিল ৰজা, কিন্তু ৰজাই কুৰাণৰ যিখিনি নিয়ম আছিল সেইখিনি তেওঁ উলংঘন কৰা তেওঁৰ অধিকাৰ নাছিল, তেওঁ কৰাও নাছিল। আৰু যিটো ফৌজদাৰী ন্যায় প্ৰশাসন আছিল, ক্ৰিমিনেল জাষ্টিচৰ কথা, তাতে অপৰাধমূলক গোচৰসমূহ 3টা ভাগত মোগল সকলে ভাগ কৰিছিল। এটা হৈছিল, এটা কথা তেওঁলোকে 3টা ভাগত ভাগ কৰিছিল। এটা হৈছিল যে ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰিছিল নেকি তেওঁলোকে। সেই ক্ৰিমিনেল যিটো জাষ্টিচ চিষ্টেম
অপৰাধমূলক গোচৰকো তিনিটা ভাগত কৰিছে। প্ৰথমটো হ'ল ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰিছে নেকি, দ্বিতীয়টো হ'ল সাৰ্বভৌম বিৰুদ্ধ বা ৰজাৰ বিৰুদ্ধে অপৰাধ কৰিছে নেকি, ঈশ্বৰৰ পিছতে তেওঁলোকে কাক স্থান দিছিল, ৰজাৰ বিৰুদ্ধে কিবা অপৰাধ কৰিছে নেকি, বা জনসাধাৰণৰ বিৰুদ্ধে 3 নম্বৰ আহিছে যে জনসাধাৰণ ৰাইজৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধ কৰিছে নেকি। শাস্তিসমূহ অতি কঠোৰ আছিল মোগলৰ সময়ত, কিল টানি মৃত্যুদণ্ড দিয়া বা জীৱনতে জ্বলাই দিয়া, এনেকুৱা বহুত ধৰণৰ তেওঁলোকে কি কৰিছিল, মোগল সকলে মৃত্যু শাস্তি প্ৰদান কৰিছিল। যেনে আৰু ঔৰংজেবৰ দিনত এজন অনা মুছলিমৰ স্বাক্ষৰৰ ভিত্তিত কোনো মুছলিমক দোষী সাব্যস্ত কৰিব নোৱাৰিছিল। ঔৰংজেবৰ সময়ত আৰু বেছি কঠোৰ আছিল যে বেচিকেলি ইছলাম ধৰ্মাৱলীৰ মানুহসকলক তেওঁলোকে শাস্তি দিব বিচৰাই নাছিল। আৰু মোগল সকলৰ সময়ত যিটো আমি সেনা আৰু আৰক্ষী কেনেকুৱা আছিল, মোগল সামৰিক ব্যৱস্থা মূলতঃ মুছলদাৰী ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। মুছলদাৰীসকল 33টা শ্ৰেণীত ভাগ কৰা হৈছিল। তেওঁলোকে দৰমা বা নগদ ধনেৰে বা জৰিয়তে পাইছিল। মোগল সেনাবাহিনীত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছিল, অশ্বহৰী বা পদাতিক, গোলন্দাজ, নৌসেনা এইবিলাক পদত তেওঁলোকে কাম কৰিছিল। জাহাংগীৰৰ সময়লৈকে সেনাৰ যিটো আকাৰ অতি বৃহৎ আছিল আৰু খৰচী হৈ পৰিছিল। বহুত তেওঁলোকে সেনা সৈন্য বাহিনীত পইচা খৰচ কৰিছিল, যাৰ ফলত তেওঁলোকৰ লাহে লাহে কাৰ্যক্ষমতা হ্ৰাস পাইছিল। মোগল লাহে লাহে নিজৰ ক্ষমতাৰ পৰা আঁতৰি গৈ আছিল আৰু ইয়াৰ সুযোগ লৈ শিৱাজীৰ যিটো নেতৃত্বত মাৰাঠাসকলক মোগলক পৰাস্ত হবলৈ সেই সময়ত জাহাংগীৰৰ সময়ত সক্ষম হৈছিল। তেওঁলোকে অস্ত্ৰ শস্ত্ৰ বা যিটো আমাৰ আৰক্ষী সেনা, তাতে বহুত তেওঁলোকে পইচা খৰচ কৰিব আৰম্ভ কৰিছিল। আৰু পুলিচ, মোগল সকলৰ সময়ত পুলিচৰ যিটো মই আৰক্ষীৰ কথা কৈছো, আৰক্ষীসকলক আচলতে মোগল সকলৰ সময়ত গ্ৰাম্য অঞ্চলত বা আইন শৃংখলা দায়িত্বত গাঁৱৰ মুৰব্বী চকীদাৰৰ ওপৰত আছিল। চহৰ অঞ্চলত কোটৱাল আছিল, যাৰ কাম আছিল চুৰি ডকাইতি ৰোধ কৰা, বজাৰৰ মূল্য নিয়ন্ত্ৰণ কৰা, চোৰাংচোৱা নিয়োগ কৰা। জিলা পৰ্যায়ৰ এক দায়িত্ব ফৌজদাৰৰ হাতত আছিল। এইখিনি কাম আছিল পুলিচৰ। পুলিচসকলে বেচিকেলি গ্ৰাম্য অঞ্চলত কাম কৰিছিল। তেওঁলোকে গ্ৰাম্য অঞ্চলত কি কৰিছিল, আইন শৃংখলাৰ ওপৰত কাম কৰিছিল। বা চহৰ অঞ্চলত তেওঁলোকক কোটৱাল বুলি জনা হৈছিল। আৰু বেচিকেলি চুৰি ডকাইতি, বজাৰৰ মূল্য বা কোনোবাই চোৰাংচোৱা ব্যৱহাৰ কৰিছে নেকি, সেইসমূহৰ ওপৰত তেওঁলোকে কাম কৰিছিল। আৰু জিলা পৰ্যায়ত এক দায়িত্ব ফৌজদাৰৰ হাতত আছিল। যদি আমি মোগল সাম্ৰাজ্য চাওঁ ছাত্ৰ ছাত্ৰীসকল, এই সাম্ৰাজ্য অতি গুৰুত্বপূৰ্ণ ভাৰতবৰ্ষৰ ইতিহাসত। সেইকাৰণে সেই মোগল সাম্ৰাজ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা ভাৰতীয় ইতিহাসক দি গৈছে। আৰু ভাৰতীয় যিটো ইতিহাসক আমাৰ কলা সংস্কৃতি ৰাজনৈতিক সকলো ক্ষেত্ৰত মোগল সাম্ৰাজ্যক আমি পাওঁ। মধ্যযুগীয় ভাৰত আছিল প্ৰাচীন আৰু আধুনিক ভাৰতৰ মাজত এক সংযোগ সেতু। মধ্যযুগীয় ভাৰত ব্যৱস্থা আৰু যিটো আমাৰ প্ৰাচীন আধুনিক ভাৰতৰ যিটো ব্যৱস্থা, সি আছিলে সংযোগ সেতু বুলি আমি কব পাৰো। মোগল প্ৰশাসনে মধ্যযুগৰ বহু পৰম্পৰা ৰক্ষা কৰিছিল যদিও তেওঁলোকৰ শাসন আছিল অধিক কেন্দ্ৰীভূত, একচেটিয়া। সম্ৰাট আছিল সকলো ক্ষমতাৰ উৎস। তেওঁলোকৰ এক দক্ষ অসামৰিক সেৱাও আছিল, য'ত হিন্দু বুদ্ধিজীৱীসকলক স্থান দিয়া হৈছিল। এই ব্যৱস্থাত মূলত ৰাজহুৱা কেন্দ্ৰিক আৰু নগৰ কেন্দ্ৰিক আছিল। যদি ছাত্ৰ ছাত্ৰীসকল আমি মোগল সাম্ৰাজ্য সামৰণি
চাব যাওঁ, মোগল সাম্ৰাজ্য ভাৰতত আহিছিল। তেওঁলোকে প্ৰাচীন আৰু আধুনিক ভাৰতৰ এক নতুন দিগন্তৰ তেওঁলোকে আৰম্ভণি যদিও কৰিছিল, মোগল প্ৰশাসনে মধ্য যুগৰ বহুত পৰম্পৰা ৰক্ষা কৰিছিল আৰু তেওঁলোকে শাসন ব্যৱস্থা, যিটো কেন্দ্ৰীভূত শাসন ব্যৱস্থা, সেই পৰম্পৰা ভাৰতবৰ্ষত আনিছিল। চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যন আৰু যিটো একচেটিয়া শাসন ব্যৱস্থা বুলি কোৱা হয়, চেন্ট্ৰেলাইজ এণ্ড কন্ট্ৰল, এজন মানুহৰ ওপৰতে শাসন ব্যৱস্থা থাকিব, সেইখিনি মোগলসকলে খুব সুচাৰুৰূপে পালন কৰিছিল। আৰু সম্ৰাট আছিল সকলো ক্ষমতাৰ উৎস। তোমালোকে জানা যে সম্ৰাট অশোক কিমান ধুনীয়া এজন ভাল তেওঁ শাসক আছিল। তেওঁলোকৰ এক দক্ষ অসামৰিক সেৱাও আছিল, য'ত হিন্দু বুদ্ধিজীৱী সকলকো তেওঁলোকে কি কৰিছিল, মোগলসকলে স্থান দিছিল। এই ব্যৱস্থা মূলত ৰাজহুৱা কেন্দ্ৰিক আছিল আৰু নগৰকৃতও আছিল। ৰাজহুৱা কেন্দ্ৰিক মোগলসকলৰ যিটো আমাৰ শাসন ব্যৱস্থা, সেই শাসন ব্যৱস্থা চেন্ট্ৰেলাইজো আছিল, ৰাজহুৱা কেন্দ্ৰিক আছিল। মানে ৰজাৰ ওপৰত গোটেই শাসন ব্যৱস্থা যদিও আছিল, কিন্তু মোগলসকলে নগৰীকৃতও কৰিছিল। মানে তেওঁলোকে শাসন ব্যৱস্থাটো ভগাই দিছিল আৰু তেওঁলোকে অলপ এডভান্সো আছিল। তেওঁলোকে নগৰৰ ওপৰতো অলপ গুৰুত্ব প্ৰদান কৰিছিল, নগৰ কেন্দ্ৰিক আছিল মোগলসকলে। আৰু যদি আমি গোটেইখিনি চাওঁ, আজি যে তোমালোকক মই পঢ়ালো মোগলৰ সাম্ৰাজ্যৰ যে প্ৰশাসনিক ব্যৱস্থা কেনেকুৱা আছিল, প্ৰায় তাৰ যিটো এডমিনিষ্ট্ৰেশ্যন চিষ্টেম বহুতখিনিয়ে ব্ৰিটিছে তাৰ পৰা গ্ৰহণ কৰিছিল। এনেকুৱা নহয় যে মোগলৰ শাসন ব্যৱস্থাখিনি ব্ৰিটিছে গোটেইখিনি বাদ দি দিছিল, নহয়। ব্ৰিটিছৰ সময়তো সেই ষ্ট্ৰাকচাৰটো বহুতখিনি তেওঁলোকে বজাই ৰাখিছিল। আৰু তাৰ যিটো শাসন ব্যৱস্থাৰ এতিয়াও আমি সেই ষ্ট্ৰাকচাৰটো আমাৰ যিটো এতিয়া যদিও আমি ডেমক্ৰেচি ফলো কৰো, গণতান্ত্ৰিক শাসন ব্যৱস্থা সেই কৰো, এডমিনিষ্ট্ৰেশ্যনত বহুতখিনি যেনেকুৱা আমি চেন্ট্ৰেলাইজ, ডিচেন্ট্ৰেলাইজেশ্যন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ৰুৰেল এডমিনিষ্ট্ৰেশ্যন, প্ৰভিন্সিয়েল এডমিনিষ্ট্ৰেশ্যন, সেইখিনি গোটেই আমি আমাৰ আধুনিক যুগতো মোগলৰ প্ৰশাসনিক ব্যৱস্থাৰ আভাস আমি পাওঁ। আৰু মোগলসকল শক্তিশালী শাসন ব্যৱস্থা এটা ভাৰতবৰ্ষত গঠন কৰি গৈছে, যে তেওঁলোকৰ যিটো শাসন ব্যৱস্থা কেতিয়াও আমি আওকাণ কৰিব নোৱাৰো। যদি আমি হিষ্ট্ৰী অফ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন পঢ়ো, তেতিয়া আমি প্ৰাচীন যুগত মিডিয়েবল যুগৰ পিছত আমি মধ্য যুগত মোগলৰ শাসন ব্যৱস্থা পঢ়িবই লাগিব, কিয়নো তেওঁলোকে বহুত বছৰ ভাৰতবৰ্ষত শাসন ব্যৱস্থা চলাই গৈছিল। আৰু তেওঁলোকে পৃথিৱীৰ অন্যতম শক্তিশালী শাসক হিচাপেও পৰিগণিত হৈছিল। আৰু তেওঁলোকৰ শাসন ব্যৱস্থা আধুনিক যুগতো আমি কম্পাৰেটিভলি ষ্টাডি বা এটা আমি তুলনামূলক যি আমি আলোচনাও কৰিব পাৰো, যে মোগলৰ সময়ত ভাৰতৰ শাসন ব্যৱস্থা আৰু বৰ্তমান সময়ত ভাৰতৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল, সেই তাৰ ওপৰতো আমি আলোচনা কৰিব পাৰো। চ' মোগলসকলৰ সময়ত আমি সেনাৰ পৰা আৰম্ভ কৰি, আৰক্ষীৰ পৰা আৰম্ভ কৰি, প্ৰশাসনিক বিষয়াৰ পৰা আৰম্ভ কৰি ৰাজহুৱা যিটো প্ৰশাসন আছে, গোটেইখিনি আমি পাইছো। সেইকাৰণে আমি ক'ব পাৰো যে মোগল যুগৰ যে সমগ্ৰ প্ৰশাসনিক ব্যৱস্থা অতি শক্তিশালী ক'ত আছিল? ৰাজনৈতিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত, প্ৰশাসনিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, আৰু জনসাধাৰণৰ মাজতো মোগল সাম্ৰাজ্য বহুত পপুলাৰ বা বহুত সেই আছিল। জনসাধাৰণেও ভাল পাইছিল। আৰু আধুনিক যুগৰ আৰম্ভণি বুলিয়ে আমি মোগলৰ
প্ৰশাসনিক ব্যৱস্থা গণ্য কৰিব পাৰো যে মোগলসকলে বহুত আধুনিক আছিল। তেওঁলোকে সেই শাসন ব্যৱস্থাসমূহৰ আধুনিক যিটো দৃষ্টিকোণেৰে চাইছিল। আৰু যদিও মোগলসকলে হিন্দু আৰু ইছলাম ধৰ্ম দুটা দৃষ্টিকোণত তেওঁলোকে চাইছিল, সম্ৰাট অশোকৰ সময়ত সেই জিজিয়া কৰ উঠাই দিছিল। সম্ৰাট অশোকে জিজিয়া কৰটো কিয় উঠাই দিছিল? তেওঁ হিন্দু আৰু ইছলাম ধৰ্মৰ মানুহৰ মাজত ভেদাভেদ ৰাখিব বিচৰা নাছিল। সেইকাৰণে কোৱা হয় যে সম্ৰাট অশোকক মোগল সাম্ৰাজ্যৰ এক শক্তিশালী আৰু ভাল সম্ৰাট বুলি গণ্য কৰা হয়। নমস্কাৰ।